আজি আমি পঢ়িম ইংলিছৰ চেপ্টাৰ 3 ডাজ পিটাৰ ষ্টিল ফৰগেট মানে এটোৰ মানে কি ডাজ পিটাৰ ষ্টিল ফৰগেট মানে পিটাৰে এতিয়াও পাহৰি যায় নেকি মানে বস্তুবিলাক পাহৰি যায় পিটাৰে হেতু আমি ইয়াতে পঢ়িম স্টার্ট আপ পিটাৰ ইজ এ লিটল বয় পিটাৰ এজন লৰা হি ইজ এ গুড বয় পিটাৰ এজন ভাল লৰা মানে সি মানে পিটাৰৰ কথা কৈ আছে পিটাৰ ইজ এ গুড বয় বাট হি ফৰগেটস ভেৰি ইজিলি পিটাৰে কি কৰে ভেৰি ইজিলি পাহৰি যায় let's find out how his mother helps him to get over his problem তাৰমানে কি কৰিছে এটা আমি চাম যে পিটাৰৰ মাকে পিটাৰক কেনেকৈ হেল্প কৰে যাতে বস্তুবিলাক পাহৰি না যায় যাতে বস্তুবিলাক মনত ৰাখিব পাৰে কেনেকৈ হেল্প কৰে হেতু আমি চাম let us read দিব দিছে এতিয়া there is a boy named Peter মানে কি কৈছে there is a boy এটা লৰা আছে যাৰ নাম পিটাৰ he is a kind মানে দয়ালু বুঝছা obedient মানে কথা মানে o b e d i e n t obedient মানে কথা মানে and truthful মানে সঁচা কথা কয় যে মিছা কথা কেতিয়াও নকয় এটো মানে he is a kind obedient and truthful boy এজন দয়ালু কথা মানে আৰু সঁচা কথা লৰা but he often forgets things কিন্তু কি হয় he often মানে প্ৰায়ে মানে অলপ পিছে পিছে কথা পাহৰি যায় এনেকৈ often মানে অলপ পিছে পিছে মানে নাইবা প্ৰায়ে forget things মানে বস্তু পাহৰি যায় he forgets about important matters he বহুত important matter মানে দৰকাৰী বহুত important matter কথাও পাহৰি যায় ঠিক আছে and then he says oh, I forget যেতিয়া পাহৰি যায় তেতিয়া he কি কয় oh, I forget মই পাহৰি গলো এনেকুৱা his parents are worried about him তাৰ মা আৰু দেউতা তাৰ কাৰণে বহুত চিন্তা কৰে পাহৰি যায় কাৰণে Christmas is fast approaching and Peter is busy making a list কি হৈছে তাৰমানে Christmas আহি আছে ঠিক আছে আৰু পিটাৰ বিজি কিহত মেকিং এ লিষ্ট এটা লিষ্ট বনাই আছে পিটাৰ এটা লিষ্ট বনাই আছে কিবা বস্তুৰ এটা লিষ্ট বনাই আছে This is a list of things he wants from Santa এটো লিষ্টত কি লেখা আছে সেন্টাৰ পৰা পিটাৰে কি কি খুজিব খ্ৰীষ্টমাছত এইবিলাক লিষ্ট বনাই আছে his mother tells him পিটাৰৰ মাকে তাক কৈছে Santa Claus may also forget some of the things Santa Clausও কিছুমান কথা পাহৰি যাব পাৰে কিছুমান বস্তু পাহৰি যাব পাৰে তাৰ মাকে কৈছে পিটাৰৰ মাকে পিটাৰক কৈছে পিটাৰে কি কৈছে পিটাৰ ৰিপ্লাই মানে কথা তাৰ মাকে কৈছে তেতিয়া পিটাৰে ৰিপ্লাই কৰিছে তাৰমানে আনসাৰ দিছে no he will not মানে Santa Clausে পাহৰি না যায় he will not মানে Santa Clausৰ কথা কৈছে when Santa looks for my stockings he will find the list when Santa looks for my stockings he will find the list ঠিক আছে এটা তাৰ মানে Santa Clausে stockings মানে চাইলো stockings মানে কি কত আছিল এটো when Santa looks for my stockings he will find the list
মানে কিবা স্টক মানে তো বহুত বস্তু একেলগে যে থাকে একেলগে যদি এটা জায়গাত যদি ৰাখি থৈ দিয়া বস্তু স্টক কৰি যদি ৰাখি থৈ দিয়া হেতু বিলাকক স্টক কয় স্টকিংছ কি মই তোমাক অলপ পিছত কৈ আছো চাই কেনে কৈ আছো স্টকিংছ কি ঠিক আছে তাৰমানে কি কৈছে যেতিয়া স্টকিংছ চাব তেতিয়া লিষ্টটো পাই যাব Santa will secretly put in all those things and I mentioned in the list ঠিক আছে মানে কৈছে Santa will secretly put in all those things তাৰমানে কোনেও নজনাকে secretly হেবিলাক বস্তু হ'ব that I mentioned in the list যে আমি মই যেটো লিষ্টত মেনশন কৰিছো মানে পিটাৰে যিবিলাক বস্তু লিষ্টত মেনশন কৰিছে হেবিলাক Santa Claus এ secretly থৈ যাব Christmas morning comes মানে ক্রিসমাসৰ মর্নিং আহি গল যেদিনা ক্রিসমাস সেদিনা আহি গল মানে ক্রিসমাস কেতিয়া হয় 25th ডিসেম্বৰ এভরি ইয়ার ঠিক আছে এভরি ইয়ার 25th ডিসেম্বৰ ক্রিসমাস হয় এটো মনত ৰাখিবা মানে 25th ডিসেম্বৰ মর্নিংত পিটার ইজ ভেরি এক্সাইটেড পিটার বহুত এক্সাইটেড হৈ থাকিল he wants to see what Santa has left for him in his stockings তাৰমানে পিটাৰে চাব খুজিছে যে স্টকিংছত Santa Claus কি বস্তু থৈ গৈছে so he wakes up early in the morning তাৰমানে মৰ্নিংত উঠিছে and he looks at his stockings so stockings চাইছে mother is watching him পিটাৰৰ মাকে পিটাৰক চাই আছে she knows everything about the list and the presents পিটাৰৰ মাকে মানে সব বস্তু গম পায় লিষ্টত কি আছে আৰু প্ৰেজেন্টছৰ বিষয়ে সব গম পায় Peter takes out the list from the stockings. Peter যেটো stockings আছে কিবা বক্সৰ নিচিনা কিবা এটা হ'ব লাগে তাৰ লিষ্টটো উলাইছে ঠিক আছে Peter takes out the list of the stockingsৰ বস্তুৰ লিষ্টটো উলাইছে mother opens the list mother তোমাৰ লিষ্টটো ওপেন কৰিছে it has the names of all the presents that Peter wants ঠিক আছে It has the names of all the presents that Peter wants. এটো সব বস্তুয়ে লেখা আছিল বস্তুৰ প্ৰেজেন্টছৰ নাম লেখা আছিল যেটো পিটাৰে খুজিছিল At the end of the list it is written oh I forget At the end of the list lastত লেখা আছিল লিষ্টৰ লাষ্টত কি লেখা আছে At the end of the list লেখা আছে oh I forget Peter cries a quite a while মানে কিছু সময় কান্দিছে পিটাৰে কান্দিছে then his mother tells him that they are going to visit grandmother সত পিটাৰৰ মাকে কি কৈছে যে আমি grandmotherৰ ঘৰ ভিজিট কৰিব যাম grandmotherক ভিজিট কৰিব যাম upon reaching grandmother's house যেতিয়া grandmotherৰ ঘৰ পাইছে Peter is very surprised Peter একদম আচৰিত হৈ গৈছে সারপ্রাইজ মানে কি সারপ্রাইজড মানে আচৰিত হৈ যোৱা He sees that whatever was in the list is there তাৰমানে কি কৈছে যিবিলাক বস্তু লিষ্টত আছিল পিটাৰে যে লিষ্ট বনাইছিল লিষ্টত যে আছিল লিখিছিল এইবিলাক বস্তু তাত আছে The gifts are hanging from a stocking on grandmother's Christmas tree তাৰমানে grandmotherৰ ঘৰত যেটো Christmas tree আছে তাতে হেতু উলমি আছে গছত Peter has got everything he wanted পিটাৰে কি কৰিছে যিমান বস্তু খুজিছিল সব বস্তু পাই গৈছে Peter now tries to remember all the important things এতিয়া পিটাৰে যিমান ইম্পৰ্টেন্ট বস্তু আছে হেবিলাক মনত পেলাব চেষ্টা কৰি আছে He still forgets some এতিয়াও হি কিছুমান বস্তু পাহৰি গৈছে still মানে এতিয়াও forgets মানে পাহৰি যোৱা Then his mother gently reminds him saying Remember Santa Claus never forgets Then his mother gently reminds him saying gently মানে লাহেকে মনত পেলাই দিছে কৈ দিছে and saying আৰু কৈছে remember মনত ৰাখিবা Santa Claus never forgets Santa Claus এ কেতিয়াও পাহৰি নাযায় ঠিক আছে এখিনি আমাৰ লেসন হৈ গল এতিয়া আমি ইয়াতে তোমাৰ ইবিলাক সাম মিনিং বিলাক সাম words and meanings obedient মানে
obedient, obedient, obedient or meaning কি? obedient মানে listening to what elders say, তাৰ মানে যেটো ডাঙৰ মানুহে কয় হেতুৱে শুনে, সৰু বাচ্চাই এটো obedient বুলি কয়। approaching মানে coming near, approaching মানে মানে কেইদিন পিছতে আহিব, যে আমাৰ যে ঈদ আহি আছে কেইদিন পিছত, এটো কি বুলি কব, ঈদ is approaching, ঠিক আছে, তাৰ মানে coming near। secretly without other people knowing, secretly মানে secret ভাবে দিয়া, তাৰ মানে কোনেও যাতে নাজানে। mention মানে speak, তাৰ মানে কোৱা, or write a little of something, মানে কিছু এটা বস্তুৰ অলপখিনি লেখাক মেনশন কৰা বুলি কয়। gently মানে kindly মানে লাহেকে ভালকে কোৱাটোক gently বুলি কয়। write if this sentence are true or false, ঠিক আছে, এতিয়া আমি true হয় না false হয় হেতু আমি লিখিব লাগিব। Peter is kind and obedient boy, true or false, এটো কি হ'ব, true। Peter parents are happy about his habit of forgetting, false। মানে পিটাৰৰ মা দেউতাই বহুত বেয়া পাইছিল পাহৰি যোৱাৰ কাৰণে, নহয়, ইয়াতে কৈছে হ্যাপি হৈছে নেকি পিটাৰৰ মা আৰু দেউতাই, নহয়। Peter is busy making a list for his birthday party, এটো true। oh sorry, Peter is busy making a list for his birthday party কাৰণে তো লিস্ট বনোৱা নাই, এটো false হ'ব। Peter wants up early on Christmas to what Santa has brought for him, Peter wakes up early on Christmas to see what Santa has brought for him, এটো true। the correct answer, the boys name in the story is John, Sam, Peter, কি হয়, जो লৰাৰ নাম মেনশন কৰা আছে লৰাৰ নাম কি, পিটাৰ, ওকে। তাৰপিছত Peter parents are worried about his habits of forgetting, পাহৰি যায় যে হেতুৰ কাৰণে বহুত চিন্তা কৰিছে পিটাৰৰ মা দেউতাই। Number 3, Dash forgets all of the things in the list, কোনে পাহৰি গৈছে, Dash forgets all of the things in the list, এটো তো নহয়, এটো হচ্ছে father forgets all of the things in the list, নহয়। Santa Claus forgets all of the things in the list, no। Grandmother forgets all of the things in the list, এটো নহয়। এটো ভুল আছে কোয়েশ্চন, এটো forgets মানে পাহৰি গৈছে, Dash forgets all the things in the list, এটো ভুল আছে, ঠিক আছে, এটো নকৰিলো। answer these questions, এতিয়া answer কৰিব দিছে, answer লিখিব দিছে। what kind of boy Peter is, Peter কেনেকুৱা ধৰণৰ লৰা, আমি চাই লওঁ অলপ, ইয়াতে লেখা আছে Peter is kind, obedient and truthful boy, ঠিক আছে, kind, obedient and truthful। Peter is kind, obedient and truthful, Peter is kind, obedient and truthful boy, okay, it answer। why is Peter very excited in the Christmas morning, Christmas morning on Peter কিয় excited আছিল, একবাৰ আমি চাই লওঁ। he wants to see, Peter is very excited, he wants to see what Santa has left for him in the stockings, ঠিক আছে, Santa has left for him in the stockings, Peter
wants to see what Santa has left for him in the stockings. ঠিক আছে, একটু তল ফালে করে দিয়েছো তেতিয়া দেখা পাবা। এটা answer. Peter wants to see what Santa has left for him in the stockings. Where was the things that whatever in Peter list? Where was the things that whatever in the Peter list? যিবিলাক বস্তু পিটাৰৰ লিষ্টত লেখা আছিল হেতু ক'ত আছিল? যে আমি লাষ্টত যে পঢ়িলো গ্ৰ্যান্ডমাদাৰৰ ঘৰত, হেতু কেনেকৈ লেখা আছে চাও। Peter is very surprised. He sees that whatever was in his list is there. The gifts are hanging from a stocking on grandmother's Christmas tree. ঠিক আছে, আমি এনেকৈ লিখিব লাগিব এইটো। The gifts are hanging from a stockings on grandmother's Christmas tree. Where was the things that acha where was the things ta mane kot asil etu whatever in Peter's list. The gifts were hanging from a stockings on grandmother Christmas tree. ঠিক আছে, the gifts were hanging from a stockings on grandmother's Christmas tree. ঠিক আছে, আমি এটু লিখিব লাগিব ইয়াতে। এতিয়া তলত গ্রামার দিছে। Let us learn. There was a boy named Peter. He is a kind, obedient and truthful boy. Look at the sentences given below. ঠিক আছে, এক নম্বরতে এনেকে লিখিছে there is a boy named Peter. এটা লৰা আছে যেটোৰ নাম পিটাৰ। He is a kind, obedient and truthful boy. ঠিক আছে, হি মানে কোনে? পিটাৰ। ওকে, mother is watching him. ঠিক আছে, মাদারে তাক চাই আছে। She knows everything about the list and the presents. She knows মানে she কোনে? মাদার হল she knows তার মানে mother knows everything about the list যে আছে লিস্টত কি কি আছে সব গম পায়, and the presents আৰু প্ৰেজেন্টছৰ বিষয়ে গম পায়। mother opens the list, মাদারে লিস্ট ওপেন কৰিছে। it has the name of all the presents Peter wishes to have. it has the names, it has মানে কোনটো লিষ্টক it বুলি কৈছে। ঠিক আছে, underline words he she it, এটো আন্ডারলাইন যে কৰা আছে he she আৰু it are used in the place of naming words. তাহলে ইয়াতে লিস্ট বুলি লেখা নাই, ইয়াতে মাদার বুলি লেখা নাই, ইয়াতে পিটার বুলি লেখা নাই। আমি কি ইউজ কৰিছো? হি ইউজ কৰিছো। হি মানে পিটার, মাদারক কি বুলি কৈছো? শি। যদি ইয়াতে ফাদার হলে হয় আমি ইয়াতে হি লিখিলো হয়, এইচ ই হি। লিস্ট আছে, লিস্টক হি শি নকও, আমি ইট বুলি কও। ঠিক আছে, ইট মানে এইটো।
they are called pronoun এবিলাক কি বুলি কয় এবিলাকক কি বুলি কয় pronoun বুলি কয় আৰু noun কি বুলি কয় যিকোনো এটা বস্তু পিটাৰ নাম এটো noun আৰু এটো হল pronoun ঠিক আছে এটো pronoun fill in the blanks with correct pronoun in the place of the nouns shown in the red এটো যে red যে দি আছে এটো যে red কৰা আছে এটোৰ pronoun তো কি হ'ব এই they হ'ব না she হ'ব এটো আমি লিখিব লাগিব my aunt মানে কি ladies হলে she হ'ব ইয়াতে she হ'ব ইয়াতে আমি she লিখিলো এটো এতিয়া পঢ়ো my aunt lives in a village my aunt মানে মোৰ আন্টি বা আন্টি হয় aunt বুলিয়ে কও my aunt lives in a village আন্টে ভিলেজত বসবাস কৰে she keeps her home tidy মানে পরিষ্কার কৰি ৰাখা মানে she keeps her home tidy তো মানে কি কৰে তেওঁৰ ঘৰ পৰিষ্কাৰ কৰি ৰাখে Anjali and I are friends Anjali আৰু মই friend মানে এই দুজন friend হয় dash like to go for a long walk ইয়াতে কি হ'ব Anjali and I আছে দুইজন মিলি কি হয় we হ'ব we মানে একজনতকে বেশি you মানে তুমি ঠিক আছে we মানে একজনতকে বেশি হলে একজন দুইজন থাকিলে we বুলি কয় ইয়াতে আমি we লিখিম we like to go for long walks ঠিক আছে this is a toy shop এটো এটা toy shop হয় dash is my near house it হ'ব toy shop to ক'ত ঘৰৰ ওচৰত toy shopৰ কথা কৈ আছে toy shop red কৰা আছে যে এটো এই কাৰণে toy shop it হ'ব Amit is studying Amite পঢ়ি আছে dash has a test tomorrow Amit এজন লৰা হয় এই কাৰণে he হ'ব ইয়াতে he has a test tomorrow মানে তার টেস্ট আছে tomorrow তার টেস্ট আছে the children are happy এই children বিলাক যে happy হৈ আছে dash are having fun ইয়াতে they হ'ব না we হ'ব ইয়াতে তুমি নিজে নাই I নাই ইয়াতে the children are happy মানে তোমার বাহিরে বেলেগ চিলড্রেনৰ কথা কৈছে এই কাৰণে we নহয় এই কাৰণে they হ'ব কি থাকিলে তাতে we হলে হয় a clock has a face clockৰ এটো face হয় dash cannot smile ঠিক আছে এটোৱে স্মাইল কৰিব নোৱাৰে it হ'ব বস্তু যে it হ'ব we নহয় put the words from the box in the place of the underlined words ঠিক আছে এবিলাক যে আন্ডারলাইন যে ওয়ার্ড আছে এবিলাক গুছাই কেনে এবিলাক লিখিব দিছে then rewrite the sentence আৰু রিরাইট কৰিব দিছে ঠিক আছে কি হ'ব Andy is a little boy এটো আমি কাটি দিও এটোৰ জায়গাত কি লিখিম আমি Andyৰ জায়গাত আমি কি লিখিম Andyৰ জায়গাত লিখিম আমি he যদি লিখো এতিয়া কারেক্ট হ'ব আমাৰ কি লিখিব লাগে Andy is a little boy he loves his parents Andy is a little boy he loves his parents ইয়াতে লিখিলা হল ঠিক আছে এটা কাটি নি দিবা তুমি বেলেগ জায়গাত লিখিবা এনেকে Priya is my friend Priya মোৰ বান্ধৱী হয় Priya lives near my house Priya মোৰ ওচৰত বসবাস কৰে মোৰ ঘৰৰ ওচৰত কি হ'ব ইয়াতে she Priya ছোৱালী হয় এই কাৰণে she হ'ব She lives near my house ঠিক আছে The farmers grow crops farmer বিলাকে কি কৰে crop মানে কি এই তোমাৰ ধান সান কিবা কিবি যে এবিলাকক crop বুলি কয় ঠিক আছে The farmer grow crops মানে ফার্মারে crop grow করে The farmer work very hard farmer মানে বহুত ফার্মাৰৰ কথা কৈছে farmers ঠিক আছে তে কি হ'ব they হ'ব এটো আমি কাটি দিব লাগিব এটো আমি কাটি দিম তাৰ জায়গাত কি লিখিম they work very hard they মানে কোনে ফার্মার they work very hard ঠিক আছে
The milk is in the glass. গ্লাছত কি আছে গাখীৰ আছে the milk is hot it is hot it হ'ব it is hot it is hot মানে কি hot milk hot মানে গরম it is hot there are flowers in the park মানে পার্কত বহুত ফ্লাৱাৰ আছে please do not pluck the flowers মানে ফুলবিলাক ছিঙিব মানা কৰিছে ঠিক আছে তে ফুলৰ জাগাত আমি কি লিখিব পাৰো আমি ওপৰত চাই লওঁ them 1 2 3 4 5 6 1 2 3 4 5 6 এক মিনিট আমি হি লিখিছো she লিখিছো he লিখিছো she লিখিছো they লিখিছো it লিখিছো them আৰু we আছে ঠিক আছে ইয়াতে তলৰটো চাই লওঁ Rani and I went to the lake we enjoyed a lot ইয়াতে they হ'ব them হ'ব don't pluck them মানে হেবিলাক ছিঙিব মানা কৰিছে ঠিক আছে আৰু তলৰটো কি আছে I আছে যে I থকা কাৰণে যে পৰি ৰাণী and I আছে যে সেই কাৰণে we হ'ব we মানে আমি ঠিক আছে we enjoyed a lot I ও এইটোৰ লগত কাটা যাব we enjoyed a lot বুজি পাইছা we enjoyed a lot এইটো গল এতিয়া fun with words আমি এইবিলাক কৰিব লাগিব এইটো কি হয় বিয়াৰ হয় b e a r বিয়াৰ g o a t goat r a double b I t rabbit f I s h fish p a double r o t parrot activity zone ঠিক আছে let us listen to the story carefully and rearrange this sentence in the correct order he gets everything he wanted at the end of the list are the words oh I forget he often forgets things so he gets up early in the morning এটো কেনেকৈ বা লিখিব দিছে ইয়াতে স্পেস দিছে ইয়াতে বা কি লিখিব লাগিব এটো ক্লাছত চাই লবা এটো বুজি পোৱা নাই কেনেকৈ লিখিব লাগিব work in groups of 4 take turns to talk about what you do when you reach home from school you can talk above মানে কি কৰিছে তোমাৰ এই ই কৰিব দিছে work in a group of 4 চাৰিজন একেলগে কাম কৰে এটা গ্ৰুপত টেক টাৰ্নস টু টক মানে ই ক'ব দিছে তোমাৰ মানে কথা ক'ব দিছে চাৰিজনৰ মাজত হোৱাট ইউ ডু when you reach home from school যেতিয়া স্কুলৰ পৰা ঘৰত যোৱা তেতিয়া কি কৰা হেবিলাক ক'ব দিছে eating lunch reading a story with your mother playing with your friends studying spending time with your family ঠিক আছে let us write
What will you do during Diwali? How will you help your parents on this special day? তার মানে দিওয়ালি তুমি কি করিবা তোমার প্যারেন্টসক তুমি কেনেকে হেল্প করিবা? You can begin with I will clean কি কি ক্লিন করিবা হেতু লিখিব লাগিব। I will decorate তুমি কি কি ডেকোরেট করিবা হেবিলাক লিখিব লাগিব। I will light কত কত তুমি লাইট জ্বলাবা লাইট দিবা হেবিলাক কি কৰিব লাগিব। I will wear dash on this special day তুমি কি কি কাপোৰ পিন্ধিবা হেবিলাক ইয়াতে লিখিব লাগিব। ঠিক আছে। Life skills. Your best friend has a habit of stealing things from his friend's bag. তাহলে কি কৈছে তোমাৰ লগৰ বন্ধু এজন বন্ধু নাই বা বান্ধৱী এজনৰ হ্যাবিট কেনেকুৱা স্টিলিং স্টিলিং মানে চুৰি কৰে বস্তু বেলেগৰ বেগৰ পৰা চুৰি কৰে। ঠিক আছে। What will you do? তুমি কি কৰিবা? Tell his teacher parents about it. তুমি টিচাৰক কবা না পেৰেন্টছক কবা এটো লিখিব দিছে। Tell him that stealing is bad habit and he should stop it. তাকো বদিছে যে স্টিলিং তাৰমানে চুৰি কৰাটো বেয়া হ্যাবিট আৰু এটো কৰিব নালাগে হেতু ইয়াতে লিখিব দিছে। ইয়াতে চাও এটো কি লিখিব পাৰো tell his teacher parents about it। ইয়াতে কিবা এটা নাম দিব লাগিব নাম যিকোনো ধৰা নাম কিবা এটা লও আহানে দিও আহান is stealing things from others bag please tell him not to steal things as it is a bad habit এনেকে কলে হবো টিচারক নে বা প্যারেন্টসক। ঠিক আছে। আর ইয়াতে কি tell him that stealing is a bad habit and he should stop it। Stealing is a bad habit. Please do not steal things from other people। এনেকে আমি বুঝাবো পারো হয় না নহয়। এইটা আমার এটো চ্যাপ্টার হেড ইংলিশৰ চ্যাপ্টার 3 Does Peter still forget?